আজি পুৱাতে টৰানি কলবাৰী গাঁৱৰ এঘৰ মানুহৰ শুৱনি কোঠাত এটা সাপ সোমাই থকা দেখি তেখেতসকলে আমাক খবৰ দিছিলে। আমি ততালিকে গৈ তেওঁলোকৰ ঘৰত উপস্থিত হৈ দেখিলোঁ এইটো এটা ৰেডনেক কিলবেক, যাক অসমীয়াত বাটচোপা, বাটৰাজ, ৰঙা ডিঙিৰ ফেটি, ৰঙা গুম আদি অনেক নামেৰে জনা যায়। ই আমাৰ অসমত পোৱা একমাত্ৰ ভেনমাছ প্লাছ পয়জনাছ স্নেক হয়। ই দংশন কৰিলেও মানুহৰ মৃত্যু হ'ব পাৰে। ইয়াৰ মাংস ভক্ষণ কৰিলেও মানুহৰ মৃত্যু হ'ব পাৰে। তাৰোপৰি এই সাপটোৰ ডিঙিত যিখিনি ৰঙা অংশ থাকে, সেই ৰঙা অংশটোত থকা সেই ৰঙা দাগখিনি হৈছে এক প্ৰকাৰৰ পয়জন হয়। আৰু ই যেতিয়া আহাৰ খাবলৈ বিচাৰে বা অন্য মানুহক আক্ৰমণ কৰিব বিচাৰে, ভয় খায়, আতংকিত হয়, তেতিয়া সেই বাকলিবোৰৰ মাজৰ পৰা সেই বিষটো নিৰ্গত কৰে। ই চকুৰ কাৰণে ক্ষতিকাৰক, হাতত লাগিলেও বিষ লাগিব পাৰে। সেইকাৰণে ইয়াক ৰেস্কিউ কৰিব লগা হ'লে হেলমেট বা গ্লাছ পিন্ধি লোৱাটো বাধ্যতামূলক। এই সাপটো সাধাৰণতে পানী জুৱলি এলেকাত বেছিকৈ থাকে, পুখুৰীৰ পাৰত থাকে আৰু পাহাৰীয়া অঞ্চলবোৰত ইয়াক দেখা পোৱা যায়। ই দংশন কৰিলেও সচৰাচৰ মানুহৰ মৃত্যু নহয়, কাৰণ ইয়াৰ বিষ দাঁত দুটা মূৰটোৰ একেবাৰে শেষৰ অংশত আমাৰ যেনেকৈ গুৰি দাঁত থাকে, সেই গুৰি বা জামি দাঁত থাকে, সেই জামি দাঁতৰ দৰে ভিতৰত থাকে। ই মানুহক দংশন কৰিব লগা হ'লে খামুচি ধৰি বহু সময় মূৰটো লৰাই থাকিব লগা হয়। তেতিয়ালৈকে মানুহে বা অন্যান্য জীৱ জন্তুৱে সেইখিনি সময় নিদিয়ে কাৰণে মানুহৰ মৃত্যু নহয়। যদি এই সাপটো কোনোবা মানুহেও খাবলৈ যত্ন কৰে, তেওঁৰ মৃত্যু হোৱাটো নিশ্চিত। অসমত বৰ্তমানলৈকে এই সাপৰ দংশনত কোনো মানুহৰ মৃত্যু হোৱা নাই। তথাপিও এই সাপটোৰ পৰা অকণমান আমি সাৱধানে থাকিব লাগিব আৰু ইয়াক চিনি পাব লাগিব। দেখাত মজলীয়া আকৃতিৰ হয় সাপটো। ইয়াৰ গোটেই গাটো অলপ মুগা ৰঙৰ হয়, ঠাইভেদে ৰংটো অলপ বেলেগ হয়, কিন্তু ডিঙিটো ৰঙা হয়। ওপৰৰ ফালে ক'লা সেউজীয়া এটা ৰেখাৰ নিচিনা থাকে। এইটো প্ৰাপ্তবয়স্কৰ অৱস্থাতকৈ সৰুকালৰ ৰংটো অলপ মেলেন্ধোৱা নিচিনা হয়, পিছলৈ গাঢ় হৈ উঠে বয়স বাঢ়ি অহাৰ লগে লগে। গতিকে ইয়াৰ ডিঙিৰ ৰঙা অংশটোতে চিনি পাব ই এটা ৰেডনেক কিলবেক। গতিকে ইয়াৰ পৰা অকণ সাৱধানে থাকিব। সাপবোৰ বাচি থাকিব লাগিব, ইহঁতক সুৰক্ষা প্ৰদান কৰক, মাত্ৰ সাৱধান হওক। ধন্যবাদ।